হেল্ল' এভৰিৱান ইমান দিনৰ কষ্ট সপোন আশা সকলো পানীত পৰি গ'ল এই কথাটো এনে নহয় এই দুদিনত বহু ছোৱালীৰ জীৱনত মানে অলপ সাধাৰণ কেইটামান দিনৰ বাবে কেইটামান ঘণ্টাৰ বাবে লাইফত বহুতখিনি কষ্ট পানীত পৰি গ'ল এইটো মই আজি নিজৰ চকুৰে দেখা পাইছোঁ মানে ময়ো এজন নিজে কেণ্ডিডেট ময়ো ফিল কৰোঁ যদি মোৰ লগতো এনেকুৱা হয় যিহেতু মোৰ লগত হৈ পাইছে গতিকে মোৰ নিশ্চয় তেনেকুৱা এটা পৰিস্থিতি পাৰ হৈছে যোৱাকালিৰ পৰা আজিলৈকে বৰষুণে ইমান বেছি প্ৰব্লেম দিছে মই অলপ আগতে মান্দাকাটাৰ পৰা আহিছোঁ ইণ্টাৰভিউৰ কিছুমান সাল সলনি মই নিজে দেখা পাইছোঁ যিহেতু মই আগতীয়াকৈ ভিডিঅ' নিদিওঁ ইউটিউবত মান্দাকাটাৰ ভিডিঅ' আজিলৈকে যিবোৰ মানুহে মান্দাকাটাত আহিয়ে পোৱা নাই সেইবোৰৰ ভিডিঅ' ক'ৰবাৰ পৰা আপলোড কৰি দি দিছে মানে কিছুমান হয়তো তাতে মনে মনে ভিডিঅ' বনাইছে সেইবোৰে আপলোড কৰি সেইবোৰকে কিছুমান ইউটিউবাৰে ডাউনলোড কৰি আপলোড কৰি আছে হয়তো মান্দাকাটা দেখিও পোৱা নাই মান্দাকাটাখন এনেকুৱা এখন ফিল্ড যে এনেকুৱাকৈ নাভাবিব যে সেইখন এখন পথাৰ যোনে যেনেকৈ পাৰে গৰু লৈ যায় তেনেকুৱা নহয় এইবাৰতো আৰু অলপ বেছি প্ৰব্লেম আপোনালোকে যিখিনি ইণ্টাৰভিউ আছে ভালদৰে শুনি ল'ব ইণ্টাৰভিউত যোৱাৰ লগে লগে আপোনালোকৰ মোবাইল ফোন নট এলাউ মোবাইল ফোন বাহিৰতে থ'ব লাগিব তলৰ পৰা 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ ওপৰত যাব লাগে আপোনালোকক গাড়ীত লৈ যোৱা হ'ব ফিল্ডলৈকে কিন্তু আপোনালোকে মোবাইল ফোন লগত নিব নোৱাৰে এইবাৰ টোটেলি মোবাইল ফোন বেন যেহেতু মই আজি চকুৰ আগত দেখা পাই আহিছোঁ সোমোৱাৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ড আৰু আইডি প্ৰুফ লাগিব তাৰপিছত আগতে কি প্ৰচেছ আছিলে যোৱাৰ লগে লগে আপোনালোকৰ হাইট চেজ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যায় তাৰপিছত চেজ নাম্বাৰ দিব তাৰপিছত ৰানিং কৰাব লং জাম্প কৰাব তাৰপিছত আপোনালোকক পাছ কৰা স্লিপখন দিব আৰু আপোনালোকে ঘৰলৈ গুচি আহিব এইবাৰ কেনেকুৱা হৈছে পোনপ্ৰথমে আপোনালোকৰ আইডি প্ৰুফ আৰু এডমিট কাৰ্ড লৈ আপোনালোকে ভিতৰত যাব তাৰপিছত আপোনাৰ চেজ নাম্বাৰ দিব চেজ নাম্বাৰৰ পিছত ৰানিং কৰিব ৰানিং কৰাৰ পিছত লং জাম্প কৰিব ছোৱালীখিনিয়ে ল'ৰাখিনিয়ে চিন আপ কৰিব তাৰপিছত আপোনালোকৰ PST মানে আৰু যিখিনি হাইট চেষ্ট বা মেডিকেল আছে গোটেইখিনি হ'ব সেইখিনি হোৱাৰ পিছত ফাইনেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাতে যি ডকুমেণ্টছ লাগে তাৰে ওপৰত ভিডিঅ' বনাইছোঁ আপোনালোকে চাব চেনেলত গৈ সেই ডকুমেণ্টছখিনি চাই আপোনালোকৰ যিখন প্ৰিফাৰেঞ্চ দি আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ সময়ত আপোনাৰ শ্লিপখন ওলাই আপোনালোকে আহিব পাৰিব এইবাৰ হৈছে তেনেকুৱা প্ৰচেছ মানে মেডিকেলটো আগতে ৰানিঙৰ আগত আছিলে এতিয়া ৰানিঙৰ পিছত হৈছে ক'ৰবাত হয়তো আগৰ পৰাই তেনেকুৱা প্ৰচেছ হ'ব পাৰে যিহেতু মই মান্দাকাটাৰ কথা কৈ আছোঁ মান্দাকাটাৰ আগতে বেছিভাগ মেডিকেল আগত হৈছিলে এইবাৰ মেডিকেলটো পিছত হৈছে গোটেইখিনি ফিজিকেল হোৱাৰ পিছত মেডিকেলটো হৈছে এইটো হ'ল নতুন প্ৰচেছ আৰু মান্দাকাটাৰ যিবোৰ ভিডিঅ' আপোনালোকে ডাইৰেক্টলি মনে মনে চাই আছে সেইবোৰ কেইদিনমান পিছত ডিলিট কৰি দিয়াৰ কাৰণে আদেশো আহিব পাৰে আপোনালোকে হয়তো বহুতে গম পায় মান্দাকাটাখন বহুত বেছি ষ্ট্ৰিক্ট ফিল্ড আৰু অসমৰ সকলোতকৈ ডেঞ্জাৰ ফিল্ড গতিকে তাতে ৰানিং কৰাটো ইমান সহজো নহয় আৰু সেই ফিল্ডত আজি ৰানিং কৰাইছে প্ৰথম গ্ৰুপত 30 জনীয়ে 7 জনী পাছ কৰিছে ছেকেণ্ড গ্ৰুপত এজনীও পাছ কৰা নাই গতিকে তেনেকুৱা কণ্ডিশ্যন আপোনালোকে আজিৰ এই ভিডিঅ'টোত গম পালে আৰু অহাকালিও ৰানিং আছে তাতে বা কি হয় আজি দিনটো বা কেনেকুৱাকৈ যায় ভগৱানৰ কৃপাত বতৰটো ভাল হওক ফিল্ডবোৰ ভাল হওক আপোনালোক সকলোৱে ইণ্টাৰভিউ ভালকৈ দিয়ক পাছ কৰক সেইটোৱে মই কামনা কৰোঁ সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।